14 কোটিৰ ওপৰত আছে ব্ৰহ্মাণ্ড বুলি আমি খালি ভগতে পঢ়া গৈছো সৰলতা ভক্তি অন্তাই গুৰু দেৱ নাম চাৰিটা নাম পঢ়া গৈছো আৰু দেৱ প্লাস শান্তি যিটো লিখাইছে সেইখন বৈকুণ্ঠ সেইখন সমাজ বিদ্যালয়ে কোৱা নহয় গতিকে সেই বৈকুণ্ঠ বুলি প্ৰভু ভগৱন্ত অভিনাম বিৰাজমান হৈ থাকে ভগৱন্ত বিচাৰি আমি নামঘৰত যাব নালাগে কোনো বেলেগ ঠাইলৈ যাব দৰকাৰ নাই ভগৱন্ত নিজৰ লগতে বিৰাজমান যিয়ে নহওক আমি শাস্ত্ৰখন তোমৰাসকল দাসৰ দাস হিচাপে এয়া অধ্যয়ন কৰিম আমাৰ কুমৰিত বান্ধৱ পৰিচালক আছে আমাৰ কনিষ্ঠ দাস আছে পাঠক আছে এখেতসকল লগতে আপোনালোক আছে আপোনালোকৰ সাহসতে আমি আগবাঢ়িম যিয়ে নহওক আমি কোনটো আগবাঢ়িম এটা ক'লে ভাল আছিল আমাৰ ইতিমধ্যে প্ৰস্তাৱ এটা পাইছোঁ আৰম্ভণিতে বুলি ক'ত চাম প্ৰথমতে চাওঁ কৃষ্ণ আৰম্ভণিতে চাওঁ ওম নমো ভগৱতে বাসুদেৱায় প্ৰথম দ্বিতীয় স্কন্ধে অসৰণ তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কমল যুগল অন্ত দেশ নবম দশমে যাৰ তুণ্ডম একাদশে ললাট দ্বাদশে বৈলামুণ্ডম হেন ভাগৱতৰম ৰুতি মনোহৰম কমল সদৃশ বৰ্ণ শ্যাম কলিবৰম অ কমল সদৃশ বৰ্ণ শ্যাম কৃষ্ণ জয় 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 কৃষ্ণ কৃপাময় মহেশ্বর অজায় গাখিরে বহে ব্রহ্মা হরি ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার এলাম মধুর হরিপু মহাহরি ওই অন্তর্যুতম অতি হয়ে যাক স্মরি সমস্ত জগত উদ্ধার অজারণা হেময় কৃষ্ণ অপর ও প্রভু আয়ত্ত আমি আগতে কলো এইখন ভগৱন্তৰ নিৰ্দোষৰ বাণী ভগৱন্তে ব্ৰহ্মাৰ আগত 4টা শ্লোকেৰে দিছে ব্ৰহ্মাই এইখন ভাগৱত 6টা শ্লোকেৰে দিলে আৰু নাৰদৰ আগত নাৰদে 8টা শ্লোকেৰে দিলে দেশৰ আগত দেখে দিলে 10টা শ্লোকেৰে শুক আৰু শুকে সম্পূৰ্ণ 12টা শ্লোকেৰে এইখন শ্ৰীমদ ভাগৱত শাস্ত্ৰ পৃথিৱীত প্ৰচাৰ কৰিছিল এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ ভগৱন্তৰ মুখৰ পৰা আৰম্ভ এই শাস্ত্ৰখনত কি হৈছে এজন মাত্ৰ প্ৰভু ভগৱন্তক বৰ্ণনা কৰা হৈছে ভগৱন্তৰ গুণকীৰ্তন বৰ্ণনা কৰা হৈছে আমি আজি পাম এটা ঘটনাৰ কথা পাম ইয়াতে আপোনালোকে জানে যদিও এই ঘটনাটো হ'ল বেদ নাৰদৰ
বিষয়ে বা ব্যাসৰ কি হৈছিল এই ঘটনাটো আমাক অলপ পিছত ক'ব। এই ব্যাসদেৱে বিভিন্ন এখন বিভিন্ন শাস্ত্ৰৰ ৰচনা কৰিলে, পুৰাণ ৰচনা কৰিলে। ৰচনা কৰি তেওঁ ভগৱন্তৰ যে বৰ্ণনা কৰিব লাগে সেইখিনি পাহৰি গ'ল। সেইখিনি পাহৰি তেওঁ কি কৰিলে বিভিন্ন দেৱ দেৱতা বিষয়ে বৰ্ণনা কৰিলে আৰু যাৰ কাৰণে নেকি তেওঁ আধা পাগলৰ দৰে হৈ পৰিছিল। অলপ পিছত আমি পাম। সেই ব্যাসদেৱক উদ্ধাৰ কৰিবৰ কাৰণে নাৰদ আহিছিল, সেইখিনি কথা আমি অলপ পিছত পাম। ইয়াতে কৈছে কি মংগলাচৰণ দিছে, যাৰ আজ্ঞা ফিরে বহে ব্রহ্মা হরি হর। ব্রহ্মা হরি হর বিষ্ণু হর মহাদেৱ, যি তিনিজনে নেকি যিজনৰ আদেশ পালন কৰে সেইজনক তেওঁ আৰাধনা কৰে। তাৰমানে এই তিনিজনৰ কাৰোবাক সদায় স্তুতি কৰি থাকে। এইখিনি কথা আপোনালোকে তৃতীয় স্কন্ধত যোৱাৰ লগে লগে পাই যাব। বৈকুণ্ঠপুৰত প্ৰভু ভগৱন্ত এদিন বহি আছে সিংহাসনৰ ওপৰত আৰু তেওঁৰ সন্মুখত তিনিজন দেৱতাই হাত দি থিয় দি আছে। মাথাটো কৰি তিনিজন দেৱতাই থিয় দি আছে। এজনৰ মূৰ চাৰিটা, এজনৰ এটা আৰু এজনৰ পাঁচটা মূৰ, এনেকৈ তিনিজন দেৱতা থিয় দি আছে। তেতিয়া এই অনন্ত হাই প্ৰভু ভগৱানে